আজি যিহেতু বতৰটো অকণমান ভাল কৰিছে সেইকাৰণে ৰাতিপুৱাই প্ৰথমতে মই ইহঁতক আজি তিল ধুবা দিছোঁ। তিল ধুবা দিছোঁ মানে এই তিলখিনিয়ে লাড়ুৰ কাৰণে। গতিকে এনেকুৱাকৈ ডালাত পিহি মানে চকলাখান্তি গুচাব লাগিব। সেইকাৰণে এনেকৈ মানে ডালাত পিহি তিলটো ধুই আছে। যিহেতু লাড়ুৰ কাৰণে চকলাটো গ'লে মানে লাড়ুটো অলপ দেখাত ভাল দেখি সেইকাৰণে ইহঁতক কৈছোঁ ডালাত ঘঁহি তিলখিনিতে ধুই ল। তাৰ পাছতে এওঁক আৰু ইফালে সান্দহখিনি ভাজিবা দিছোঁ। মানে দুটাক তিল ধুবা দিছোঁ আৰু এজনক সান্দহ ভাজিবা দিলোঁ। তিলখিনিতে ধোৱা হোৱাৰ পিছতে ইফালে আৰু আমি দুয়ো মানে গুড়া খুন্দোৱাত লাগলোঁ। মই বোলো আগে গুড়াটো খুন্দি লওঁ, তাৰ পাছত আজি গোটেইকেইটাই একেলগে পিঠা বনাবা। সিফালে আকৌ এজনে সান্দহ ভাজি আছে, ইফালে আকৌ তিলখিনিতে ধুই ৰ'দটো নায়ে তথাপিতো আৰু মানে পানীটো মৰাক বুলি অকণমান মেলি দিবা দিছোঁ। মানে তিলটো যিমানে ৰ'দত দি লাৰি থাকিব সিমানে সোনকাল শুকায়। সেইকাৰণে বাইদেৱে মানে তিলটো লাৰি থাকিব ঘনে সেইকাৰণে আগে গুড়াটো খুন্দি লওঁ, তাৰ পাছত পিঠা বনাব। আজি যিহেতু ৰ'দ নায়েই মানে সেইকাৰণে সোনকালে মই তিলখিনিতে ভাজিব দিছোঁ। মানে পানী হৈ আছে, তিলখিনি মানে যদি ভাজোতে আন্ধাৰ হয় অসুবিধা হ'ব। সেইকাৰণে মই বোলো তিলটো অলপকৈ আনি থাকা, ভাজি থাকা, কাৰণ তিলত পানী আছেতো আজি ভাজাওঁতে বহুত সময় লাগিব। এওঁক আৰু তিলখিনিতে ভাজিবা দিলোঁ। দুপৰীয়াৰ ভাত পানী খাই উঠি ইফালে আকৌ মই লাড়ু মানে অকণমান লাড়ুৰ অৰ্ডাৰ আছিল, সেইকাৰণে মই বোলো লাড়ুখিনিতে ময়ে বনাম দা। সেইকাৰণে মই এয়া লাড়ুৰ কাৰণে নাৰিকলখিনি ভাজি আছোঁ। লাড়ু যিহেতু বেছিকৈ ভাজা নাই অলপমান ভাজিছোঁ। মই বোলো লাড়ুখিনি মই অকলে বনাম দিয়া, তোহাই পিঠা বনাই থাকা। কাৰণ যোৱাকালিয়ে মানে গুৱাহাটীত যোৱা কথা আছিল না, কালি বৰষুণৰ কাৰণে যাব নোৱাৰিলে। সেইকাৰণে আজি গুৱাহাটীত গৈছে, অকণমান লাড়ুৰ অৰ্ডাৰ আছে। মই লাড়ুখিনি বনাই আছোঁ আৰু ইহঁতক ইফালে তিনিওকে পিঠা বনাবা দিছোঁ। মানে তিনিটাই পিঠা বনাইছেতো সোনকাল পিঠাখিনিতে বনোৱা হ'ব। সেইকাৰণে সিহঁত তিনিওকে মই বোলো পিঠাখিনিতে বনোৱা। পিছে আৰু আমাৰ পিঠা বনাওঁতে সকলোৰে মানে গুড়া দিয়া ছিষ্টেমটো অলপ বেলেগ ধৰণে দেই। মানে আজি তিলৰ পিঠাৰ অৰ্ডাৰ নাই, অকল নাৰিকলৰে আছে। এওঁ পিছে কেনেকৈ গুড়াটো দিয়ে চাওকচোন। এয়া এওঁৰ আৰু গুড়া দিয়া ছিষ্টেমটো বেলেগ, মোৰ বেলেগ, মানে সকলোৰে বেলেগ হয়। ইফালে তিনিওকে পিঠাখিনিতে বনাবা দি মই আৰু ইফালে মানে গুড়টো পগাই আছোঁ। মানে পিঠাৰ নাৰিকলো বেছি নাই, গুড়াটো আছে। সেইকাৰণে এয়া মই নাৰিকল ভাজিবৰ কাৰণে পিঠাৰ নাৰিকলৰ কাৰণে এই গুড়টো পগাই আছোঁ। তাৰ পাছতে আৰু আজি যিহেতু মানুহটো ঘৰত নাই, পিঠাৰ দোকানে ফোন কৰিছে। মই বোলো ময়ে পিঠাখিনিতে পেকেটত ভৰাওঁ, তোমালোকে পিঠা বনাই থাকা। ইফালে মই আৰু পিঠাখিনিতে মানে পেকেটত ভৰাই থৈ দিওঁ। মানে আহি পালে আকৌ তেওঁ চিলাই কৰিব। মই মানে পিঠা চিলাব খুব টান পাওঁ। মানে কেতিয়াবা সেই হ'লে পিঠাখন যদি চিলাইটোত লাগে তেতিয়াহ'লে পিঠাখন ভাঙি যায়। সেইকাৰণে মই এনেকুৱাকৈ পেকেটত ভৰাই থৈ দিওঁ, তেতিয়া সোনকালে চিলা হ'ব, বেছি টাইম নালাগিব। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।